গুৰেশ্বৰ নাওকাটা আঞ্চলিক শ্ৰী শ্ৰী বিষ্ণুধামৰ ২৬ সংখ্যক সাৰ্বজনীন আৰিয়া সভা শ্ৰী শ্ৰী বিষ্ণুধাম মন্দিৰত ৭ আৰু ৮ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হয় অনুষ্ঠান। লোকবিশ্বাস মতে শ্ৰী শ্ৰী বিষ্ণুধামত আৰিয়া প্ৰজ্বলন কৰিলে মনোবাঞ্ছা পূৰণ হয় ভক্তৰ। ৰাজ্যৰ দূৰ দূৰণিৰ ভক্তৰ আগমন ঘটে নাওকাটা আঞ্চলিক শ্ৰী শ্ৰী বিষ্ণুধামৰ ২৬ সংখ্যক সাৰ্বজনীন আৰিয়া সভাত। আয়তীৰ দিহানাম হৰিৰ গুণানুকীৰ্তনেৰে মুখৰিত হয় নাওকাটাৰ আকাশ বঁটা। আৰু শনিবাৰে নিশা চিপাচাৰৰ প্ৰিয়ংকা শইকীয়া আৰু হীৰামণি কুমাৰ নামৰ দলৰ অনুষ্ঠানেৰে সামৰণি পৰে আৰিয়া সভাৰ। অৱগত কৰাও যে লোকবিশ্বাস অনুসৰি আমাৰ নাওকাটা আঞ্চলিক শ্ৰী শ্ৰী বিষ্ণুধামৰ এটা ধৰ্মীয় পৰম্পৰা চলি আহিছে আৰু এই ধৰ্মীয় পৰম্পৰা অনুযায়ী আমাৰ আজি প্ৰায় ৪০ বছৰ আগতে এই মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিলে। কেইজনমান বয়োবৃদ্ধ ব্যক্তিৰ সৌজন্যত এই ক্ৰমে ক্ৰমে আহি এতিয়া আমাৰ মাজত অকণ ইয়াৰ প্ৰতিভা সম্পন্ন ৰাইজৰ দৃষ্টিগোচৰ হৈছে। লোকবিশ্বাস অনুসৰি এই বিষ্ণুধামত যিসকলে অতি আনন্দেৰে সুস্থ মনেৰে দান বৰঙণি আগবঢ়ায় বা আমাৰ যাত্ৰী হিচাপে ইয়াত উপস্থিত হয় তেখেতসকলে একোটা শুভ ফল পোৱা বুলি আমাৰ ধ্যান ধাৰণা হৈছে। মই প্ৰকাশ কৰোঁ যে যোৱাবেলি আৰু তাৰ আগৰ বছৰতো সুদূৰ তেজপুৰৰ পৰা ইয়াত যাত্ৰী আহিছে। তেখেতসকলে সপোন দেখিছে যে নাওকাটাত আঞ্চলিক শ্ৰী শ্ৰী বিষ্ণুধাম নামেৰে এটি মন্দিৰ আছে, সেই মন্দিৰত আমি আৰিয়া প্ৰজ্বলন কৰিব লাগে। গতিকে তেখেতসকলে সুদূৰ তেজপুৰৰ পৰা আহি ইয়াতে আৰিয়া প্ৰজ্বলন কৰিছে। গৌৰীপুৰ গুৱাহাটীৰ ওচৰৰ এখন ঠাই, গৌৰীপুৰৰ পৰাই এজনী বয়োবৃদ্ধ তিৰোতাই, গতিকে তেওঁ আহি ৩ বছৰ আমাৰ এই মন্দিৰত আৰিয়া প্ৰজ্বলন কৰিছে। কমলপুৰ, তামোলপুৰ, বাইহাটা চাৰিআলি, শুৱালকুছি বিভিন্ন থলৰ পৰা ইয়াত যাত্ৰীৰ সমাগম হয় আৰু তেখেতসকলে আমাৰ বিষ্ণুধামৰ প্ৰতি এটা আনুগত্য আৰু লোকবিশ্বাস আছে যে কিবা এটা দিলে কিবা এটা পায়। গতিকে কামনাৰে তেখেতসকলে আৰিয়া প্ৰজ্বলন কৰে আৰু সেইমতে এটা শুভ ফল পায়। এইখিনিতে প্ৰকাশ নকৰি নোৱাৰোঁ যে এজনী মহিলাই হেনো প্ৰায় ৭ বছৰ ধৰি সন্তান সম্ভৱ হোৱা নাছিল। ইয়াত যেতিয়া আৰিয়া প্ৰজ্বলন কৰিলে তাৰপিছত তেওঁ ২টি পুত্ৰ সন্তান লাভ কৰিছে আৰু তেওঁ মাজে সময়ে আমাৰ এই বিষ্ণুধামলৈ আহি আৰ্থিক অনুদান আগবঢ়ায়। গতিকে লোকবিশ্বাস অনুসৰি ইয়াৰ যিটো তাৎপৰ্য আমাৰ নাওকাটা আঞ্চলিক বিষ্ণুধামৰ, আচলতে ইয়াৰ আমাৰ নাওকাটা আঞ্চলিক শ্ৰী শ্ৰী বিষ্ণুধামৰ উদ্যোগত এইবেলি ২৬ সংখ্যক বাৰ্ষিক আৰিয়া সভা অনুষ্ঠিত কৰা হৈছে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈ আজি এই কাৰ্যসূচীৰ দ্বিতীয় দিন। এই দ্বিতীয় দিনৰ কাৰ্যসূচী আছিলে আমাৰ ৰাতিপুৱা প্ৰসংগ আৰু ভাগৱত পাঠ, ইয়াৰ পিছত আয়তীসকলৰ দ্বাৰা নাম, মহাপ্ৰসাদ গ্ৰহণ আৰু আবেলি ইতিমধ্যে আমাৰ আৰিয়া প্ৰজ্বলনৰ যিবিলাক কাম কাজ এইবিলাক পৰিচালনা কৰাৰ কাৰণে আমি দায়বদ্ধতা আছিলোঁ আৰু সেইখিনি সম্পূৰ্ণৰূপে সজাই পৰাই তোলা হৈছে। আৰু ইয়াৰ লগে লগে সন্ধিয়া আমি আমন্ত্ৰণ কৰি অনা এটা সাংস্কৃতিক গোষ্ঠী ধৰ্মীয় শাস্ত্ৰৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰাৰ কাৰণে যিটো দল আহ্বান কৰিছিলোঁ, সেই দলটি যথাসময়ত আমাৰ মাজত উপস্থিত হৈ বিভিন্ন ধৰ্মীয় দিশৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰিছে। আৰু এই নৃত্য প্ৰদৰ্শনৰ পিছত আমি আহ্বান কৰি অনা অসমৰ 2টা স্বনামধন্য নাগাৰা নামৰ দলক আহ্বান জনাইছিলোঁ। দৰং চিপাঝাৰ অঞ্চলৰ প্ৰথমগৰাকী পাঠকৰ নাম হৈছে প্ৰিয়ংকা শইকীয়া, দ্বিতীয়গৰাকী হৈছে হীৰামণি কুমাৰ। বৰ্তমান তেখেতসকলে নাম পৰিৱেশন কৰি আছে। আৰু এইখিনিতে আমি বিশেষভাৱে জনাওঁ যে আমি এই ৰভাস্থলীত যিবিলাক দৰ্শক তথা ধৰ্মপ্ৰাণ ৰাইজ আমাৰ মাজত উপস্থিত হৈছিলে সেইসকলক সমিতিৰ তৰফৰ পৰা আমি মহাপ্ৰসাদৰ ব্যৱস্থা কৰিছোঁ আৰু
বৰ্তমান মহাপ্ৰসাদৰ ব্যৱস্থা চলি আছে। গতিকে এই নাম সামৰণিৰ পিছত আমাৰ দুদিনীয়া কাৰ্যসূচী সমাপ্ত কৰা হ'ব। যোৱাকালি অৰ্থাৎ প্ৰথম দিনা কাৰ্যসূচী আমাৰ ৰাতিপুৱা আছিলে ভাগৱত স্থাপন, আৰু ইয়াৰ ভাগৱত স্থাপনৰ পিছত আছিলে আমাৰ ধৰ্মীয় পতাকা উত্তোলন। এই ধৰ্মীয় পতাকা উত্তোলনৰ পিছত আছিলে আমাৰ স্মৃতি তৰ্পণৰ পিছতে আমাৰ অন্যতম কাৰ্যসূচী কাৰ্যালয় উদ্বোধন, ভাগৱত পাঠ, এনেকুৱা বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আৰ্য়া সভা অনুষ্ঠিত কৰিছোঁ। যিসকল ভক্তপ্ৰাণ ৰাইজে আমাৰ এই অনুষ্ঠানলৈ মুক্তভাৱে দান বৰঙণি আগবঢ়াইছে, তেখেতসকললৈ আমি আন্তৰিক শ্ৰদ্ধা তথা ভক্তিভৰা অঞ্জলি জ্ঞাপন কৰিছোঁ। গতিকে অনাগত দিনত বিভিন্ন দাতাসকলে 27 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আমালৈ বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতা তথা দান বৰঙণি আগবঢ়াইছে। তেখেতসকললৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে আমি পুনৰাই এই নিউজ চেনেলক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এইবেলি আৰ্য়া সভাৰ এটি থুলমূল আভাস মই সভাপতি হিচাপে এইখিনিকে দাঙি ধৰিলোঁ। ধন্যবাদ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।